पूरे डिब्रूगढ़ लोकसभा में सभी जगह हमें जन समर्थन काफ़ी अच्छा मिल रहा है। आज आप लोगों ने देखा ये हमारा कार्यकर्ता सम्मेलन था और करीब 500 से ज़्यादा लोग यहाँ पर उपस्थित हैं। बहुत सारे लोग हॉल में जगह नहीं होने के कारण बाहर भी हैं, तो बहुत अच्छा लग रहा है। इतना समर्थन देखकर लोगों का इतना प्यार है, इतना आशीर्वाद है। तो यही है किसी भी राजनीतिक दल की या राजनीतिक नेता की सबसे बड़ी पूंजी यही होती है कि जनता का प्यार मिले। अरविंद केजरीवाल जी के लिए लोगों के मन में प्यार है, मनोज गंगवार जी के लिए लोगों के मन में प्यार है। ये बहुत बड़ी अच्छी बात है। डिब्रूगढ़ लोकसभा सीट जिस तरीके का हम माहौल देख रहे हैं, तो निश्चित तौर पर डिब्रूगढ़ लोकसभा सीट भारी मार्जिन से जीतेंगे। যথেষ্ট ভাল সঁহাৰি পাইছোঁ। আপোনালোকে দেখিছে এইটো এটা সাংগঠনিক সভা আৰু কেৱল যিসকল আমাৰ কৰ্মকৰ্তা আছে তেখেতলোককে এই সভাখনৰ নিমন্ত্ৰণ জনোৱা হৈছিল আৰু বুথ কমিটিৰ পৰা লৈ পঞ্চায়ত কমিটি, সমষ্টি কমিটি এইসকল ব্যক্তি আজি ইয়াত উপস্থিত হৈছে আৰু তেওঁলোকৰ যিটো উৎসাহ আৰু তাৰ লগে লগে তেওঁলোকৰ যিটো সংখ্যা এইটো দেখি যথেষ্ট ভাল এটা অনুভৱ হৈছে আৰু এটা আমি যে সঠিক দিশত গৈ আছোঁ। সাংগঠনিকভাৱে আমি বিজেপিৰ তুলনাত যথেষ্ট পিছ পৰি আছোঁ, এতিয়াও কম, এইটো সঁচা কথা। কিন্তু তথাপিও আমি ইমান কম সময়ত যে ৰাইজৰ ইমান সঁহাৰি পাম সেইটো কিন্তু আমি নিজেও ভবা নাছিলোঁ আৰু ভাল লাগিছে ৰাইজৰ সঁহাৰিটো দেখি। কেনেধৰণৰ ইছ্যু লৈ আপোনালোক আগবাঢ়িছে? আমি উন্নয়নৰ ইছ্যু ল'ম আৰু মই মোৰ ভাষণতো অকণমান আগতে কৈছোঁ যে আমাৰ আগে পিছে টিংখাং সমষ্টিত প্ৰায় দেখা যায় যে ধৰ্মীয় ৰাজনীতি কৰা হয় আৰু তাৰপিছতে জাত পাতৰ ৰাজনীতিও কৰা হয়, যিটো আমি কেতিয়াও আম আদমি পাৰ্টিৰ মজিয়াত আমি সেইবোৰ মানি নচলোঁ। আমাৰ কেৱল উন্নয়নৰ ৰাজনীতি হ'ব আৰু দুৰ্নীতিৰ বিৰুদ্ধে, যিটো দুৰ্নীতি আজি পঞ্চায়ত অফিচত হৈ আছে, প্ৰতিখন চৰকাৰী কাৰ্যালয়ত হৈ আছে, যিটো দুৰ্নীতি প্ৰতিখন টাউন কমিটি বা মিউনিচিপালিটিত হৈ আছে, এই দুৰ্নীতি দূৰ কৰাৰ কাৰণে আমাৰ অভিযান হ'ব। ৰাইজক যাতে আমি এটা নিকা চৰকাৰ দিব পাৰোঁ সেই এজেণ্ডা লৈ আমি ৰাইজৰ মাজত যাম। ডিব্ৰুগড় লোকসভা সমষ্টিত বা অসমৰ 3টা সমষ্টিত আপৰ যি প্ৰাৰ্থিত্ব প্ৰদানৰ পাছত বিৰোধী ঐক্যমঞ্চৰ মাজত কিবা খেলি মেলি সৃষ্টি হৈছে নেকি, যিবোৰ সাধাৰণতে ওলাই আছে, কি ক'ব? নহয়, তেনেকৈ খেলি মেলি সৃষ্টি হ'বলৈ নাই, এইটো স্পষ্ট আছে। ইতিমধ্যে আমাৰ নেতৃত্বই 3টা ছিটৰ ঘোষণা কৰিছে। আমি পূৰ্ণ উদ্যমেৰে কেম্পেইনিঙত লাগিয়ে আছোঁ আৰু সেইটো বুজাবুজি মৰ্মে আমি আগবাঢ়িছোঁ। বিৰোধী ঐক্যমঞ্চক জনাই মেলি আগবাঢ়িছোঁ, তেওঁলোকক আবেদনো কৰিছোঁ যে আমাৰ যে 3টা ছিট যিটো ঘোষণা কৰা হ'ল তেওঁলোকক যাতে বিৰোধী ঐক্যমঞ্চতো অনুমোদন জনায় আৰু ইণ্ডিয়া এলায়েন্সতো যাতে অনুমোদন জনায়, কাৰণ 2টা বেলেগ বেলেগ পৃথক পৃথক, 2টাতে যাতে আমি অনুমোদন পাওঁ সেই উদ্দেশ্যলৈ আমি আগবাঢ়ি আছোঁ। ডিব্ৰুগড়ত যদি অন্য কোনো প্ৰাৰ্থীক প্ৰক্ষেপ কৰে এই ক্ষেত্ৰত আপোনাৰ স্থিতি কি হ'ব এলায়েন্সৰ ফালৰ পৰা? অন্য পাৰ্টি মানে বিজেপিৰ তৰফৰ পৰা আপুনি? বিজেপি নহয়, ইণ্ডিয়া এলায়েন্সৰ ফালৰ পৰা। সেইটোতো চাওক এটা কাল্পনিক প্ৰশ্ন হয়, তাৰ উত্তৰটো মোৰ ওচৰত নাই। যোনদিনাখন হ'ব আমি নিশ্চিতভাৱে, যদি তেনেকৈ হয় সেইদিনাখন নিশ্চিতভাৱে উত্তৰ দিম। আজি আপুনি মুখ্যমন্ত্ৰীগৰাকীক এটা কংস মামা হিচাপে আখ্যা কৰিছে, কি ক'ব? নহয়, আপোনালোকে পোনপটীয়াকৈ মুখ্যমন্ত্ৰীৰ লগত যোগ কৰি নিদিব। মই অত্যাচাৰৰ বিৰুদ্ধে আমি কি ধৰণে এটা ন্যায় ব্যৱস্থা আনিব পাৰোঁ তাৰ উদাহৰণ দি আমাৰ শাস্ত্ৰত যে লিখা আছে, কংস মামাৰ কথাটো মই তেনেকৈহে উল্লেখ কৰিছোঁ। আপোনালোকে পোনপটীয়াকৈ সেইটো কোনো ব্যক্তি বিশেষৰ লগত জড়িত কৰি দিব নালাগে। এই জইনিং আছিলে আজি জইনিং তেনেকৈ নাই, জইনিং ৰখা নাই। এইখিনি আগতে জইন কৰা সকলেই হয়, তেওঁলোকে বিভিন্ন বিষয় বাবদ কাম কৰি আছে পঞ্চায়তত বা নিজৰ বুথত, তেওঁলোককহে কেৱল ইয়াত আমন্ত্ৰণ জনোৱা হৈছে।